শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰত অধিক উৎসাহিত আৰু স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে আজি ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে শিক্ষাৰ্থী সহায়ক পৰাশৰো শুভাৰম্ভ কৰা হয়। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ আৰু বানপীড়িত শিক্ষাৰ্থীসকললৈ বিত্তীয় সাহায্য আগবঢ়ায়। এই ৰাজ্যব্যাপী কাৰ্যসূচীৰ অংশ হিচাপে আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগ। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে গোলাঘাট জিলাখনত প্ৰায় ৭,৫০০ গৰাকী ছাত্ৰী নিযুত মইনা আঁচনি আৰু প্ৰায় ১৭০০ ছাত্ৰই নিযুত বাবু আঁচনিৰ যোগেদি লাভান্বিত হ'ব। আজি নিযুত মইনা আৰু নিযুত বাবু আঁচনিখনৰ শুভ আৰম্ভণি হৈছে। এই আঁচনিখনে গোটেই অসমৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক লাভান্বিত কৰিব আৰু আমাৰ লগতে গোলাঘাট জিলাখনক নিযুত মইনা আঁচনিৰ জৰিয়তে গোলাঘাট জিলাৰ প্ৰায় ৭,৫০০ ছাত্ৰী উপকৃত হ'ব আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে প্ৰায় ১৭০০ ছাত্ৰ উপকৃত হ'ব। এই আঁচনি দুখনত যোৱা ৩টা বছৰ চলি আছে ৰাজ্যখনত। আমি দেখিছোঁ যে ইয়াৰ পৰা কলেজ ড্ৰপ আউট বা ছাত্ৰীসকলে আৰু উচ্চ শিক্ষা লাভ কৰাৰ যি প্ৰৱণতা সেইটো বৃদ্ধি পাইছে। গতিকে মই আশা কৰিছোঁ যে এই আঁচনিখনে যিটো আমাৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱা শৈক্ষিকভাৱে, আমাৰ যুৱকসকলক শৈক্ষিকভাৱে উত্তৰণত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। মই পুনৰবাৰ সকলোকে যিসকলে আজি এই আঁচনিখন পাইছে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ নাম জুহি দাস, গোলাঘাট বাণিজ্য মহাবিদ্যালয় অসমীয়া বিভাগৰ ৭ম ষান্মাসিকৰ এগৰাকী ছাত্ৰী। নিযুত মইনা আঁচনিৰ জৰিয়তে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মোৰ মা দেউতা নাই, এই নিযুত মইনা আঁচনিৰ ধনেৰে মোৰ পঢ়াৰ ক্ষেত্ৰত কিছু সহায় হৈছে। তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰতে মোৰ আমাৰ দৰে বহুতো ছাত্ৰ ছাত্ৰী সপোন গঢ়াত ৰখি যাব লগা হোৱা নাই। তাৰ বাবে তেওঁক আমি পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ধুনীয়া লাভ হৈছে। আমি বহুত উপকৃত হৈছোঁ। যি মুখ্যমন্ত্ৰী ডাঙৰীয়া ধুনীয়াকৈ দিছে আমাক আঁচনিখন, সেই আমাৰ কলেজৰ সৰু সুৰা খৰচা আমাৰ লাভ হৈছে। খৰচৰ কাৰণে আমাক উপকৃত হৈছোঁ আমি ভালেখিনি। বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আগলৈকে যাতে এনেকৈ উপকৃত কৰি থাকে ষ্টুডেণ্টখিনিক এনেধৰণৰ আঁচনিসমূহ দি কৰি। মোৰ নামটো জিচাং জংগম শইকীয়া, মোৰ ঘৰ মেলামৰা।